হেল্ল' গাইজ গৰমত ফেনখন এয়া চাওক এয়া ফেন এয়া মই মানে একদম ফেনৰ তলত আছোঁ আঁতৰিবলৈ পৰা শক্তি ক্ষমতা নাই তাৰমানে মোৰ ওচৰত আজি মই ঘৰত আছোঁ এইকেইদিন 3 দিনমানতো আম্মাহঁতৰ ঘৰতে থাকিলোঁ দিনতো যাওঁ অকল টিউশ্যন কৰিবলৈ আহোঁ আকৌ ৰাতি গুচি যাওঁ কালি মানে আমাৰ ওপৰত টিংখিনি লগোৱা হ'ল সেইটো কাৰণে কালি ঘৰত থাকিলোঁ আৰু আজি আমাৰ ৰুমটো মানে কি ক'ম আৰু গৰমে বহুত গৰম আচলতে গৰমেই গোটেইখন গৰম কিন্তু তেতিয়াতকৈ অকণমান তত আৰু মানে 10% 20% মান থাকিবলৈ পাৰিছোঁ আৰু এনেকুৱা হৈছে কিন্তু মানে ফেনৰ পৰা আঁতৰিব পৰা নাই খাটাৰনাক গৰম পৰিছে খাটাৰনাক গৰম আৰু যে মই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে চাহ অকণো খোৱা নাই 12:30 হ'ল ভীমকল এটা খালোঁ ইমানেই বেছি গৰম হৈছে ন মানে খাবলৈও মন যোৱা নাই বনাবলৈও মন যোৱা নাই মভিতা যদি কৈছোঁ আহা তুমি আহিলেহে মই কিবা এটা খাম আৰু ভাতো বনামগৈ এতিয়া ভাত বনাবলৈ যোৱা নাই ফেনৰ পৰা আঁতৰিবলৈ মন যোৱা নাই ভাত কেনেকৈ বনাম সেইটো চিন্তা কৰিছোঁ মানে আৰু এটা কথা ন ইমান বেয়া লাগিছে মনটো কালি যোনটো উৰিষ্যাত ট্ৰেইন এক্সিডেণ্ট হ'ল সেইটো ৰাতিয়ে মই চাইছোঁ নিউজ মানে ৰাতিটো মানে মনত পৰি আছে সেইবোৰ কথাকে ৰাতিপুৱা উঠি বুলি চাই আছোঁ নিউজবোৰ আৰু ইমান মানুহবোৰ মৰিছে আৰু ইমান মানুহ ইনজিয়ৰ্ড হৈছে অসমৰ ল'ৰা এটা বিশ্বনাথ চাৰিআলি ল'ৰা এটা অলপ আগত চালোঁ সি কৈ আছে গোটেই ঘটনাটো নিজৰ মুখেৰে কৈ আছে তো ইমান বেয়া লাগিছে মানুহৰ লাইফটো যে একেবাৰে আনপ্ৰেডিক্টেবল হয় দেই কোন মুহূৰ্তত কি হৈ যায় কি কামত বা কি দৰকাৰত কি আশা লৈ মানুহখিনি তাত আছিলে ৰেলখনত যাত্ৰীখিনি আছিলে তাহাঁতৰ মানে ভাবিছিলে জানো যাওঁতে যে সিমানকেইজন মানুহ আৰু মানে সেয়ে লাষ্ট যাত্ৰাটো ভবা নাছিলে আৰু কিমান মানুহে দুখ পাইছে কিমান ইনজিয়ৰ্ড হৈছে কিমান ডকুমেণ্টছ হেৰাইছে চব লছ মানে বহুত বাট মানে যিয়ে হওক মানুহখিনি যাতে যিখিনি মানুহ ইনজিয়ৰ্ড হৈছে অকল মৰা নাই গতিকে সেইখিনি যাতে মানুহ বাচক তাকে দোৱা কৰিছোঁ আজান দিছে বাৰু মই লগ পাম অকণমান ৰখি দেই চ' এতিয়া মফিলা দিদি আহিলে আৰু ময়ো আহি গ'লোঁ কিটচেনলৈ এতিয়া পূৰা কামত লাগি যাম কাৰণ মই অকলে থাকিলে জ'চটো ইমানকৈ নাপাওঁ যেতিয়া মফিলা দিদি গুচি আহে তেতিয়া মানে পূৰা জ'চ আহি যায় মোৰ গাত আৰু কাম কৰিবলৈ লওঁ মই পূৰাকৈ আৰু এতিয়া মই প্ৰথম লৈছোঁ ভাত বনাবলৈ ভেন্দি কাটি আছোঁ আজি ভেন্দি আলু ভাজি আৰু কুন্দুলি ভাজিম বুলি ভাবিছোঁ লগতে দাইল বনাম আৰু দাইলত এটা হেল্ডি বস্তু দিম যোনটো গৰমৰ দিনত খালে পেটৰ কাৰণে খুবেই ভাল ঠাণ্ডা বস্তু পেট ঠাণ্ডা কৰে চ' সেয়াই এয়া দেখিছেনে কোমোৰা লৈছোঁ মই কোমোৰা গৰমৰ দিনত খোৱা এটা ভাল চব্জি চ' সেইটোকে কোমোৰা দিছোঁ দাইলত হালধি আৰু নিমখ অকণমান দি দাইলত কোমোৰা দি পাতি দিম তাৰপিছতহে তেল মাৰিম আৰু দাইল আৰু ভেন্দি ভাজিখিনি বহাই এতিয়া মই কাটিবলৈ আহিছোঁ কুন্দুলি দুইখিনি বস্তু হয় মানে কুন্দুলিও কাটি হৈ যাব তেতিয়া মই কুন্দুলি ভাজিকণো বহাই দিব পাৰিম আৰু কুন্দুলিটো গৰমৰ দিনত খাবই লাগে মানে যেতিয়া যি ছিজনত যি চব্জি ওলায় আমি সেইখিনি খাব লাগে কাৰণ সেইখিনি খোৱাৰ বহুত বেনিফিট থাকে আৰু যাৰ ডায়েবেটিক আছে তেওঁলোকে কুন্দুলি খাব লাগে কুন্দুলি খালে ভাল বুলি শুনিছোঁ কোৱা আৰু সেইটো কাৰণে কৈছোঁ এতিয়া ভেন্দি ভাজিখিনি হৈছেগৈ আৰু একেবাৰে চিমত থৈ দিছোঁ লৰাই আছোঁ মাজে সময়ে নহ'লে লাগি যোৱাৰ চান্স থাকে সেইটো কাৰণে আৰু লগতে এতিয়া পাতি লওঁ মই কুন্দুলি ভাজিখিনি এয়া দেখিছেনে জলকীয়া অনা হৈছিলে 3-4 দিনমান হ'ল মানে গৰমতে জলকীয়াটো মানে ফ্ৰিজত থোৱা নাছিলোঁ একদম কিবা হৈ গ'ল জলকীয়া কিছুমান বেয়া হৈ গ'ল সেইটো কাৰণে বোলো এইখিনি বাছি দিওঁ যিখিনি ভাল হৈ আছে সেইখিনি ভালকৈ থওঁ আৰু বেয়াখিনি পেলাই দিওঁ নহ'লে গোটেইখিনি বেয়া হৈ যাব তাৰপিছত গোটেইখিনি ধুই মই ৰ'দতে শুকুৱাই ল'ম তেতিয়া মানে বহুত দিনলৈকে ভাল হৈ থাকে যদি আমি জলকীয়াটো ধুই শুকুৱাই এয়াৰটাইট কণ্টেইনাৰত থওঁ তেতিয়া মানে বহুত দিনলৈকে জলকীয়া বেয়া নহয় তো মই যদি বেছিকৈ জলকীয়া অনা হয় প্ৰায় আচাৰে ভৰাই দিওঁ আৰু জলকীয়া আচাৰ ভৰাবলৈ চিচাৰৰ মানে
টেমা নহ'লেও হৈ যায়, আমি যিকোনোতে জলকীয়া আচাৰ ভৰাই দিব পাৰোঁ আৰু ইনষ্টেণ্টটো আমি জলকীয়া আচাৰ বনাব পাৰোঁ। চ' সেইটো কাৰণে মই বেছিভাগ আচাৰ ভৰাই থৈ আৰু এইফালে দেখিছেনে দাইলখিনি হৈ গ'ল। দাইলখিনি তেল মাৰিবলৈ আছে। তেল মৰাৰ আগতে মই ভাবিছোঁ অকণমান আজি চাফ চাফাই কৰিব লাগিব, যিহেতু মই এইকেইদিন ঘৰত নাছিলোঁ। মই মানে সদায় চাফা কৰিয়ে থাকোঁ কিটচেনটো। আমাৰ যিহেতু ঘৰত মাইকী মানুহ নাই ন, অকল মইহে, আৰু বাকী মতা মানুহে বনালেতো গম পায়েই, মানে চিজিলটোতো কৰিব নোৱাৰে ন, চবেই খালি বনাব পাৰে বাৰু, তেনেকুৱা নিচিনা হয়। আৰু হাজবেণ্ডে পাকঘৰত কাম কৰিলে মই চিন্তা নকৰোঁ, কাৰণ ধুনীয়াকৈ চাফা কৰি থৈ আহে আৰু মোক পাৰিলে হেল্পে কৰি দিয়ে অকণমান, কিন্তু আব্বাই চাফা কৰিব নোৱাৰে মানে। তো সেইটো কাৰণে দিগদাৰ হয়। তো সেইটো কাৰণে আৰু মই সদায় থাকেই কিটচেন ক্লিনিং। আমি বনালেও লেতেৰা হয়, কিন্তু আকৌ ধৰক চাফা আমি লগালগ কৰি দিয়া যায় আৰু তেনেকুৱা নিচিনা হয়। চাফা কৰাৰ আগতে মই দাইলখিনি তেল মাৰি ল'ম। মিঠাতেল লৈছোঁ, তাতে মই দি দিম অকণমান জিৰা নহয়, কালজিৰা। কালজিৰা ফ্লেভাৰটো বহুত ভাল লাগে দাইলত। কালজিৰা, নহৰু আৰু পিঁয়াজ আৰু শুকান জলকীয়া সেয়া দি দিছোঁ। সেইখিনি দি অকণমান ৰঙা হ'বলৈ দিছোঁ। তাৰপিছত দাইলখিনি দি দিম। এনেকৈ দাইল তেল মাৰি চাবচোন, বিৰাটেই খাবলৈ ভাল লাগে। এতিয়া মই চাফা কৰি আছোঁ গেছটো, আৰু মই যদি গেছটো লেতেৰা হৈ থাকে বিৰাটেই বেয়া পাওঁ। তাৰমানে মোক চিকচিকাই থাকিব লাগিব গেছ, তেতিয়াহে ভাল লাগে। আৰু মই নাছিলোঁ যে, মই সদায় এইখিনি কাম কৰোঁ। আৰু দেখিছে গেছৰ তলটো অৱস্থা। মই গেছটো আনোতে এনেকুৱা চাই আনিছোঁ যাতে বস্তু পটককৈ তলফালে নপৰক। তথাপিতো তলফালে বস্তু পৰেই মানে। সেয়াই আৰু, মই বনালে নপৰে, ধৰক আব্বাই বনালে পৰি যায় আৰু, ক'তনো ইমান চাই থাকিব, নাচাই যে। তো এতিয়া মই পূৰা ডিপ ক্লিন কৰি দিম গেছটো, মানে তেতিয়াহে মোৰ শান্তি লাগিব। আৰু এইবোৰ কাম মই নিজেই কৰোঁ, বেলেগে কৰিলেও মোৰ ভাল নালাগে। মফিদা দিদিক মই নিদিওঁ মানে এইবোৰ কৰিবলৈ, সেইবোৰ মই নিজেহে কৰোঁ। নিজে কৰিলেহে মোৰ মানে শান্তি লাগে, তেনেকুৱা নিচিনা হয়। এতিয়া মই ষ্টিলটো লৈ পূৰা মাজি দিছোঁ, আৰু মই সেইটো কাৰণে ষ্টিলৰ গেছ আনিছোঁ। মই ষ্টিলৰ গেছটো আনিলে মানে চাফা কৰিলে চাফা হৈ যায়। এইটো গেছ আকৌ সেনেকৈ আমাৰ ঘৰত দিন নাযাব যে। অকল মই নবনাওঁ ন, আব্বাহঁতো বনায়, আব্বাহঁত জবৰ জং বস্তু বনায়, ইমান কেয়াৰ নাই ন, কি বস্তু ভাল হৈছে বেয়া হৈছে, এনেকুৱা নিচিনা হয়।
Hey guys, এতিয়া 2:30 হৈ গ'ল আৰু মই জাষ্ট কিচেনৰ পৰা ওলাই আহিছোঁ। মুকুতা দিদিয়ে কাপোৰ কানি ধুলে আৰু মই তাৰমানে আজি মই এইকেইদিন নাছিলোঁ যে ঘৰত নাথাকিলে বহুত বেছি লেতেৰা হৈ যায় ঘৰটো। মই যে এইকেইদিন ঘৰত নাছিলোঁ সেইটো কাৰণে ঘৰটো বহুত বেছি লেতেৰা হৈ গ'ল। সেইবোৰ চাফা ৰুমটো মানে চাফা কৰি থকা হৈছে কাৰণ আহি মই টিউশ্যন পঢ়াওঁ তাৰপিছত ৰুম চুম সাৰি মুচি যাওঁ এনেকুৱা হয়। সেইটো চাইড চাফা কৰা হোৱা নাছিলে তাতে মাইকী মানুহ বেলেগ নাই ন চাফা কৰা মানুহ অকল মইহে আমাৰ ঘৰত। মোক মানে হেল্প কৰিবলৈ মানুহ নহ'লেও হয় ধৰক মুকুতা দিদিক মই এতিয়া মাতোঁ কাৰণ কেলৈ মই যদি চাফাখিনি নকৰোঁ চাফাখিনি কোনে কৰিব আৰু চাফাখিনি কৰোঁতে বাকী কামবোৰ থাকি যায়। মোৰ কাপোৰ ধুবলৈ অকণমান দিগদাৰ হৈ যায়। মই মানে পানী ফিল্টাৰ কৰি কাপোৰ ধুব লাগে সেইটো কাৰণে মুকুতা দিদি আহিবই লাগে মানে কাপোৰ মই নুধোঁ যেতিয়া ধোওঁ সেইদিনাখন মানে বহুত বেছি কষ্ট হৈ যায় আৰু বাকী গোটেই চাফাখিনি চব মই কৰিব লাগে। ইমান ডাঙৰ ঘৰ এটা চাফা কৰি দিওঁ কাপোৰটো মাইকী মানুহে অকলে চাফা কৰা বহুত বেছি ডাঙৰ টাস্ক হৈ যায়। দেখাত লাগিব যে ঘৰৰ কাম কি নকৰে কিন্তু সেইটো নহয়। মই তাৰমানে এনেকুৱা হয় ন মই যদি ভালকৈ থাকোঁ মই যদি ষ্টাইল কৰোঁ মই যদি চাফাকৈ থাকোঁ দেন মোৰ ঘৰটো তেনেকুৱা হ'ব লাগিব চাফা তাফা হ'ব লাগিব। সেইটো কাৰণে মই যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ বাট মই অকলে যে সেইটো কাৰণে থাকি যায় কিছুমান কিটচেনত লাগিলে মোৰ ৰুম থাকি যায় ৰুমত লাগিলে মোৰ আগফালে ৰুম থাকি যায় আৰু আবাৰ ৰুমটো থাকি যায় এনেকুৱা নিচিনা হয় আৰু কি ক'ব আৰু উপায় নাই। আৰু এইকেইদিন নাছিলোঁ যে কিটচেন মানে মই সদায় ক্লিন কৰোঁ কিটচেন মই এনেকুৱা ডিপ ক্লিন দুদিনৰ মূৰতো মই ডিপ ক্লিন কৰোঁৱেই আৰু বাকী ডেইলি এই স্লেবখন মোচা গেছৰ ওপৰ মোচা সেইবোৰ ডেইলি থাকেই। গেছটোতো যেইবাৰ বনাওঁ সেইবাৰেই মোচোঁ বাকী গেছৰ তল দাঙি চেঙি মোচা সেইবোৰ মই সদায় কৰোঁ নকৰা নহয়। কেতিয়াবা গা চা বেয়া হ'লে মন নগ'লে বেলেগ কথা প্ৰায় মানে এইখিনি কাম মই কৰিয়ে থাকোঁ আৰু কিটচেনতে মই 1 ঘণ্টামান যাইকৈ আকৌ ক্লিনিং কৰোঁতে তাৰ ওপৰঞ্চি মোৰ ভিডিঅ' বনোৱা কাম আছে তাৰ ওপৰঞ্চি মোৰ টিউশ্যন আছে টিউশ্যনত কি পঢ়াম এইখিনি আগে প্ৰিপেয়াৰ নিজেও হ'ব লাগিব ন সেয়া নিজেও অলপ প্ৰিপেয়াৰ হ'বলৈ থাকে তো কিমান কাম মানে ক'বলৈ সেই হাউচ ৱাইফ ঘৰত থাকোঁ আকৌ অফিচ জইন নাই কৰা। মই একচুৱেলি অফিচ সেইটো কাৰণে এৰি দিছিলোঁ কাৰণ মই ঘৰখনত মানে টাইম দিবলৈ কাৰণে বিচাৰিছিলোঁ। সেইটো কাৰণে অফিচত গ'লে বাৰু ইমান কামেই নাথাকে মানে এটা দিনতহে কামখিনি হয় বা আহিলোঁ ক'ত আৰু ইমান কৰিবলৈ মন নাযায় কৰিবৰ কাৰণে কিন্তু সেইটো কাৰণে মই একচুৱেলি অফিচ এৰিছিলোঁ কাৰণ আমাৰ ঘৰত মানুহো নাই বিশেষকৈ ময়ো যদি নাথাকোঁ মানে ঘৰটো ঘৰ নহ'বগৈ আৰু এনেকুৱা কাৰণে ভাবিয়ে মই অফিচ তেতিয়া এৰি দিছিলোঁ আৰু এতিয়া তাকে সেইখিনি মেনেজ কৰি আছোঁ আৰু কিন্তু হ'লেও বহুত গৰমত আমনি লাগেও মন নাযায় কৰিবলৈ এদিন কৰিলে যে কেইদিনমান নকৰিম এনেকুৱা লাগে কিন্তু আমাৰ আকৌ এনেকুৱা হয় ন আবাই বনোৱা সিজোৱা কৰি থাকে মোৰ মূৰটো কেনেকুৱা ঘামচি হৈছে গৰমত কোন এখন লৈ থাকোঁ যে মূৰত আৰু মূৰটো ঘামচি হৈ গৈছে আৰু তাৰমানে তেওঁ বনোৱা সিজোৱা কৰে তেওঁ মানে চব নিজে কৰে বনাই চাহ তাহ এভৰিথিং তেওঁ নিজে বনাই মেলি খাইছে আৰু তেওঁ নিজে বনাই খাই আকৌ সেইটো কাৰণে লেতেৰা হৈ যায় সেইকাৰণে চাফা কৰি থাকিবলগীয়া উপায় নাই আৰু আজি কি নহওক ভাত খাম আৰু হাজবেণ্ড আহিবলৈ ৰখি আছোঁ বাকী আজি ছেটাৰডে টিউশ্যন মোৰ 3টাৰ পৰা নাই 4টাৰ পৰা আছে ভাতকেইটা খাই অকণমান ৰখিবলৈ পাম যেনিবা তাৰপিছত টিউশ্যন পঢ়াম আৰু কথা এইখন প্লেটখন ধুনীয়াকৈ সজাই নিলোঁ তোমালৈ কিন্তু মানে বাতি মই সেইদিনা বিশালৰ পৰা 3টা আনিছিলোঁ এনেকুৱা আৰু এটা বাতি দৰকাৰ হৈছে এতিয়া মোক কুন্দুলি ভাজি দিবলৈ বাতি নাই কাৰণে কুন্দুলি ভাজি নাই ষ্টিলৰ বাচনত দিলোঁ মানে বাতিকেইটা ষ্টিলৰ আকৌ সেইটো কাৰণে মই ষ্টিলৰ বাচনত দি দিলোঁ খাবলৈ আজি আৰু সজাই আকৌ তোমাকে দিব মন যায় খাবলৈ মোৰ খাব মন নাযায় নাজানো নেকি সজাই পিনি মই খাম তোমাক এনেকৈ দিম সেইকাৰণে আৰু কেনেকুৱা লাগিছে মানুহটো কওক চাওঁ ভালকৈ দেখাই দিয়া তোমাৰ ৰূপটো এতিয়া আৰু নাই মিলা এনেও নিমিলোঁ কলীয়া এতিয়া এনেকৈহে ভাল লাগে চুলি তুলি লাগিলে কিবা সৰু ল'ৰালৈকে লাগে কিবা এতিয়া গুণ্ডা লাগিছে গুণ্ডা হাতৰ মাজে চাটাকলি খালি এইখন ঘামিয়ে থাকিম বাৰু হ'ব তুমি কান্দুলি ভাজিবলৈ কুন্দুলি ভাজি কাৰণ তুমি ইভাগে লৈ লোৱা আৰু বাচনত